নমস্কাৰ টাইম এটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা আপুনি গুটখা পান মছলা খাবলৈ নাপাব কিয়নো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে গুটখা পান মছলা কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব গুটখা পান মছলা সমান্তৰালকৈ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে কোনো লোকে খাবলৈ নাপাব বিক্ৰী কৰিব নোৱাৰিব গুটখা পান মছলা কোনখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং সম্পূৰ্ণৰূপে নিষিদ্ধ হল গুটখা আৰু পান মছলা সমান্তৰালকৈ গুটখা সকলো কোম্পানী বন্ধ হৈছে নতুন বছৰতে চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নিষিদ্ধ ঘোষণা কৰিছে কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব নিষিদ্ধ গুটখা দোকানত বিক্ৰী কৰিলে জৰিমনা বিহা হ'ব পেকেজিং ষ্টৰেজ বিতৰণ আদিটো নিষেধাজ্ঞা চৰকাৰৰ সমান্তৰালকৈ নতুন বছৰৰ আৰম্ভণিতে উৰিষ্যা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ওডিশা চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তৎকালীনভাৱে বলবৎ হোৱাকৈ চৰকাৰৰ এই বৃহৎ নিষেধাজ্ঞা কোনো দোকানৰ বিক্ৰী কৰিব নোৱাৰিব এই গুটখা সামগ্ৰী আৰু বৰ্তমান সময়ত প্ৰতিগৰাকী লোকলৈ ডাঙৰ খবৰ আহি পৰিছে যিসকলে বিশেষকৈ গুটখা খায় বা গুটখা খাই ভাল পায় তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ ওডিশা চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰে পৰা গুটখা আৰু দোকানত দেখিবলৈ নাপাব বা গুটখা আৰু পান মছলা বিক্ৰী কৰা দেখিবলৈ নাপাব সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব সমান্তৰালকৈ যদি কোনোবাই বিক্ৰী কৰে তেন্তে জৰিমনা পৰ্যন্ত বিহা হ'ব স্পষ্ট হৈছে কঠোৰ হৈছে চৰকাৰ ওডিশা চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো গুটখা পান মছলাৰ ফলত বৰ্তমান যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈছে এই ধৰণৰ সামগ্ৰীৰ ফলত নৱপ্ৰজন্ম বিপদত পৰিছে সমান্তৰালকৈ নৱপ্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ হৈ আহিছে আৰু সেই কাৰণে ওডিশা চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নিষিদ্ধ ঘোষণা কৰা হৈছে ক'তো বিক্ৰী কৰিব নোৱাৰিব সম্পূৰ্ণৰূপে নিষেধাজ্ঞা বিক্ৰী কৰা হৈছে এই ক্ষেত্ৰত আপুনি কি মত দিব আপুনি কমেন্ট কৰক কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট কৰক এই ক্ষেত্ৰত আপোনাৰ চিন্তাধাৰা কি আপুনি কি কয় এই সন্দৰ্ভত কিয়নো ওডিশা চৰকাৰ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ওডিশা চৰকাৰে স্পষ্টকৈ কৈছে কোনো ধৰণৰ গুটখা পান মছলা বন্ধ কৰি দিয়া হৈছে বিক্ৰী কৰিব নোৱাৰিব কোনো ধৰণৰ শিখৰ হওক ৰজনীগন্ধা হওক যিকোনো ধৰণৰ গুটখা কোম্পানী যদি বিক্ৰী বন্ধ নকৰে তেন্তে চৰকাৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব সমান্তৰালকৈ যিয়ে বিক্ৰী কৰে তেওঁৰ জেল পৰ্যন্ত হ'ব পাৰে গতিকে সকলোৱে এই বাতৰিটো সেভ কৰি ৰাখক শ্বেয়াৰ কৰক সকলোৱে কমেন্ট কৰক এই খবৰটো কেনেকুৱা কি সিদ্ধান্ত গ্ৰহণ কৰিছে ভাল পদক্ষেপ নে বেয়া পদক্ষেপ কিয়নো এই গুটখাৰ ফলত বৰ্তমান সময়ত যুৱ প্ৰজন্ম বা নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱা দেখা যায় এইসমূহ সেৱন কৰি এই গুটখা সামগ্ৰীসমূহ সেৱন কৰি বহু যুৱক বহু নৱপ্ৰজন্মৰ যুৱক বিপথে পৰিচালিত হৈছে নিজৰ জীৱনলৈ ভাবুকি আহি পৰিছে বৰ্তমান সময়ত সেই কাৰণে ওডিশা চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পূৰ্বতেও বহু ঠাইত এইবিলাক এনেকৈ বন্ধ ঘোষণা কৰে গুটখাৰ বন্ধ কৰা ঘোষণা কৰে কিন্তু পূৰ্বৰ দৰে আকৌ বিক্ৰী আৰম্ভ হয় কিন্তু এতিয়াৰে পৰা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা কৰি দিয়া হৈছে বিক্ৰী কৰিব নোৱাৰিব যদি কোনোবাই বিক্ৰী কৰে তেন্তে প্ৰশাসনে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে যিসকলে গুটখা খায় যিসকলে পান মছলা খায় তেওঁলোকৰ কাৰণে এই ডাঙৰ খবৰটো গতিকে সকলোৱে বাতৰিটো শ্বেয়াৰ কৰি দিয়ক সেভ কৰি লওক ওডিশা চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে কমেন্ট কৰক আপোনালোকৰ মতামত কি এই ক্ষেত্ৰত ওডিশা চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকৰ এই ক্ষেত্ৰত মতামত কি গুটখাৰ ক্ষেত্ৰত ক'ত বন্ধ হ'ব লাগে গুটখা সঁচাকৈ বন্ধ হ'ব লাগে নে নালাগে এই ক্ষেত্ৰত কমেন্ট কৰক কিয়নো গুটখা হৈছে যিবিধ সামগ্ৰী যাৰ জৰিয়তে বৰ্তমান সময়ত নৱপ্ৰজন্ম বেছিকৈ আসক্ত হোৱা দেখিবলৈ পোৱা যায় নৱপ্ৰজন্মৰ মুখে মুখে এই গুটখা থাকে বা পান মছলা থাকে যাৰ ফলত গুটখাই নৱপ্ৰজন্মৰ মাজত সোমাই পৰিছে বা আসক্ত হৈ পৰিছে নৱপ্ৰজন্ম গুটখাৰ প্ৰতি আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ওডিশা চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰে পৰা কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব পান মছলা বা গুটখা যিয়েই হওক ৰজনীগন্ধা হওক কমলা পচন্দ হওক শিখৰ হওক যিসমূহ কোম্পানী আছে সেইসমূহ কোম্পানী বন্ধ কৰি দিয়া হৈছে কোনো কোম্পানীৰ গুটখা পেকেট দোকানৰ সন্মুখত আৰিব নোৱাৰিব যদি কোনোবাই এনেকুৱা কৰে বা এনে কাম পুনৰাই কৰে তেন্তে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব
সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইবাৰ ওড়িশা চৰকাৰে নতুন বছৰতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নৱপ্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি বা যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিয়নো এই গুটখাৰ ফলত বৰ্তমান সময়ত নৱপ্ৰজন্ম আসক্ত হোৱা দেখিবলৈ পোৱা গৈছে আপুনি প্ৰত্যেকজন যুৱ প্ৰজন্ম প্ৰায় যুৱ প্ৰজন্মৰ মুখত দেখিবলৈ পাব গুটখা পান মছলা আৰু বৰ্তমান সময়ত ওড়িশা চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ওড়িশা চৰকাৰে সেইসমূহত নিষেধাজ্ঞা আৰোপ কৰিছে সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে পূৰ্বতেও কিন্তু নিষেধাজ্ঞা আৰোপ কৰা হৈছিল কিন্তু এইবাৰ স্পষ্টকৈ কৈছে এতিয়া আৰু এইখন আইন পুনৰাই কৰিব নোৱাৰিব এইসমূহ কাম স্পষ্টকৈ কঠোৰভাৱে এই নিয়ম বলবৎ কৰা হৈছে যদি কোনোৱে এই আইন বা এই নিয়ম অমান্য কৰে তেন্তে প্ৰশাসনে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব জেল পৰ্যন্ত যাবলগীয়া হ'ব পাৰে গতিকে প্ৰতিগৰাকী লোকে কমেণ্ট কৰক এই ক্ষেত্ৰত আপোনাৰ মতামত কি আপুনি কি ভাবে আপোনাৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিম তপন ভূমিকা দিছে 100% বুলি উল্লেখ কৰিছে তজামেল হকে ভেৰি গুড বুলি উল্লেখ কৰিছে আৰু সমান্তৰাল সকলোৱে এনেকৈ কমেণ্ট কৰিছে আপুনিও কমেণ্ট কৰক এই ক্ষেত্ৰত আপোনাৰ মতামত কিয় কওক কিয়নো ওড়িশা চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন বছৰতে বা নৱবৰ্ষতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সকলো গুটখা প্ৰেমীৰ কাৰণে ডাঙৰ খবৰ বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো ওড়িশাত বন্ধ হৈ গৈছে পান মছলা আৰু দেশৰ বিভিন্ন প্ৰান্ততো এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে অৱশ্যে বৰ্তমানলৈকে কেৱল ওড়িশাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু বিভিন্ন ৰাজ্যতো এই সিদ্ধান্ত শীঘ্ৰেই হয়তো বলবৎ হ'ব পাৰে গতিকে যিসমূহ ৰাজ্যত বন্ধ হোৱা নাই সেইসমূহ ৰাজ্যতো শীঘ্ৰেই এইসমূহ গুটখা বা পান মছলা নিষিদ্ধ হোৱাৰ সম্ভাৱনা আছে গতিকে সকলোৱে এই ক্ষেত্ৰত কমেণ্ট কৰক চৰকাৰৰ সেই সিদ্ধান্তত আপোনাৰ মতামত কি কমেণ্ট কৰক যিমান পাৰে কমেণ্ট কৰক কিয়নো গুটখা হৈছে বৰ্তমান সময়ত আটাইতকৈ বিপদজনক সামগ্ৰী বা বিপদজনক বস্তু বুলি ক'ব লাগিব গুটখাৰ ফলত নৱপ্ৰজন্ম আৰু উঠি অহা চামটো বৰ্তমান সময়ত ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে তেওঁলোকৰ কিয়নো তেওঁ গুটখাই তেওঁলোকৰ জীৱনত বা তেওঁলোকৰ শৰীৰত অত্যধিক বেয়া প্ৰভাৱ পেলায় গুটখাৰ ফলত বহু ক্ষেত্ৰত বেমাৰ হোৱা দেখিবলৈ পোৱা যায় বহু ৰোগ হয় যাৰ ফলত এজন যুৱকৰ বা এগৰাকী লোকৰ স্বাস্থ্যৰ অতি বিনষ্ট হয় যাৰ ফলত তেওঁলোকৰ বেমাৰ হয় হস্পিটেল পৰ্যন্ত যাবলগীয়া হয় গতিকে সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখি নৱপ্ৰজন্মৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নৱপ্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশা চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে গুটখা পান মছলা যদি গুটখা পান মছলা কোনোৱে বিক্ৰী কৰে তেন্তে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইয়াৰ স্পষ্টকৈ কৈছে দোকানত আৰিব নোৱাৰিব দোকানৰ সন্মুখত এইবিলাক পেকেজিং বস্তু আৰিব নোৱাৰিব ষ্ট'ৰেজ পেকেজিং বিতৰণ আদিতো নিষেধাজ্ঞা কৰা হৈছে নতুন বছৰতে ওড়িশা চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী গুটখা প্ৰেমীলৈ বা গুটখা যিসকলে খায় তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ সমান্তৰালকৈ প্ৰতিগৰাকী অভিভাৱকলৈও ডাঙৰ খবৰ কিয়নো যদিহে আপোনাৰ সন্তানটোৱে গুটখা খাইছে তেন্তে আপুনি এতিয়াই বাধা আৰোপ কৰক কিয়নো গুটখা হৈছে আটাইতকৈ মাৰাত্মক বস্তু যাৰ জৰিয়তে সম্পূৰ্ণ জীৱন এটা ধ্বংস হৈ যাব পাৰে জীৱনৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব পাৰে গতিকে আপুনি এতিয়াই তেওঁক বাধা দিয়ক চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে তাৰ আগতে আপুনি বা আপোনাৰ সন্তানটোক এইসমূহ খাবলৈ মানা কৰক বা বাধা আৰোপ কৰক কিয়নো এইসমূহে নিজৰ লগতে পৰিয়ালৰ জীৱনটো অন্ধকাৰ কৰি লয় গতিকে সকলোৱে এই বাতৰিটো শ্বেয়াৰ কৰক নিষেধাজ্ঞা আৰোপ কৰিছে ওড়িশা চৰকাৰে গতিকে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'ব লাগিব